নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু এঠাইলৈ যাবলৈ ওলাইছোঁ। আজি বিশেষ এটা দিন আছে আমাৰ বাবে। আজি আমাৰ ল'ৰা নিনিবিৰৰ উপজা দিন। সেইবাবে এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু ক'ত যাওঁ আপোনালোকক জনাম বাৰু। ভিডিঅ'টো শেষলৈকে চাবচোন আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আহি থাকোঁতে আধা ৰাস্তাতে ইমান ডাঙৰ বৰষুণে পালে দেখিছেনে? আচলতে যোৱা নিশাৰ পৰা বহুত ডাঙৰ বৰষুণ। আমি আহোঁতেহে অকণমান এৰিছিল, কিন্তু আধা ৰাস্তাতে আমাক বৰষুণে পাই গ'ল। আমাৰ ঘৰৰ পৰা বেছি কিলোমিটাৰ দূৰ নহয়, 30-45 মিনিট সময় লাগে আৰু আহি পাওঁতে। আৰু আহি আমি উপস্থিত হৈ গ'লোহি আমি যি ঠাইলৈ আহিছোঁ। আচলতে আপোনালোকে দেখি গমেই পাইছে বা চিনি পাইছে, যিসকল ইয়ালৈ আহিছে তেওঁলোকে দেখি হয়তো চিনি পাইছে আমি ক'ত আহিছোঁ। আৰু যিসকলে চিনি পোৱা নাই তেওঁলোকক জনাম বাৰু আমি ক'লৈ আহি আছোঁ। আৰু যিহেতু মোৰ ইয়াতে ভণ্টিৰ দোকান আছে, মাহী ছোৱালী, তাতে সকলোবোৰ শৰাইৰ বস্তু লৈ ল'লোঁ। আৰু শৰাই বস্তু লৈ মেলি আমি এতিয়া মন্দিৰৰ মেইন গেটেৰে প্ৰৱেশ কৰিলোঁ। আমি আহি আছোঁ কাৰ্বি আংলং জিলাত অৱস্থিত দেওপানী মা দুৰ্গা মন্দিৰলৈ। আৰু এই মন্দিৰভাগৰ বিষয়ে সকলোৱে জানে, ইয়াৰ মহিমা কিমান। আৰু আপোনালোকে শুদ্ধ মনেৰে ইয়াত যদি কিবা এটা বিচাৰে সকলো মনৰ আশা পূৰণ হয়। আমিও ল'ৰাৰ বা উপজা দিনত প্ৰত্যেক বছৰে মন্দিৰলৈ আহোঁ, এভাগ শৰাই আগবঢ়াওঁহি। আৰু আমি ইয়াত ভৰি হাত ধুই এতিয়া চাকি বন্তি জ্বলাবৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। অৱশ্যে আজি অলপ মানুহ কম হৈ আছে, যিহেতু বতৰটো খুবেই বেয়া, ইমান ডাঙৰ বৰষুণ। আৰু পিছে পৰে হ'ব বাৰু, লাহে ধীৰে মানুহ আহিব। এতিয়া আমি আহোঁতে অলপ কম আছিল, নহ'লে ইয়াত চাকি জ্বলাবলৈ জেগাই নহয়, ইমানেই মানুহ হৈ যায়। অৱশ্যে আজি অলপ মানুহ কম বাবে অকণমান চাকি জ্বলাবলৈ খালী হৈ আছে ঠাইখিনি, নহ'লে বহুত ঠেলা হেঁচা হয়, ৰখি থাকিবলগীয়া হয়, ইমান মানুহ হৈ যায়। আৰু এইফালে ল'ৰাই চাকি বন্তি জ্বলাই আছে। মই এটা ভিডিঅ' ক্লিপ লৈ থ'লোঁ ল'ৰাৰ চাকি বন্তি জ্বলোৱা। আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ল'ৰাক, যাতে ল'ৰা ভাল মানুহ হয় আৰু সদায় সুস্থ হৈ থাকে, তাকে আপোনালোকে আশীৰ্বাদ কৰিব ল'ৰা হৈ। আৰু আমি চাকি বন্তি জ্বলাই এতিয়া যিহেতু আমি শৰাই দিম, সেইবাবে শৰাই যিহেতু বেলেগ স্থানতহে সকলো কটা কৰা কাম কৰে, সেইবাবে তাত লাইনত ৰ'বগৈ লাগিব। এতিয়া আজি লাইনটো অলপ সৰুৱে দেখিছে, নহ'লে লাইনটো বহুতেই দীঘলীয়া হয়, বহুত দেৰি লাইন পাতিও থাকিবলগীয়া হয়। অৱশ্যে আজি যিহেতু মানুহ অলপ কম যে, সেইবাবে লাইনটো ইমান দীঘলীয়া হোৱা নাই, নহ'লে বহুত দীঘলীয়া হয়, বহুত দেৰি ৰখি থাকিব লাগে। আৰু আমি ল'ৰাই মই ইয়াতে ৰৈ আছোঁ অলপ, যেতিয়ালৈকে দেউতাক শৰাই সকলো কটা কৰা কাম কৰি নাহে। আৰু এইফালে এইখিনিতো আপোনালোকে সেৱা ল'ব পাৰিব, পূজাৰী বহি থাকে। আৰু এই ভাগ যিহেতু এতিয়া চাফ চিকুণ কৰি আছে, বৰষুণ বতৰ যিহেতু খুব লেতেৰা হৈছে। আৰু মন্দিৰ ভাগ এতিয়া নতুনকৈ বনাই আছে, যোৱা বছৰ আহোঁতে মন্দিৰ ভাগ বনোৱা নাছিল, এইবছৰ এতিয়া নতুনকৈ বনাই আছে। আৰু এই আহঁত গছজোপা দেখিছে যে ইমান ধুনীয়াকৈ থৈ দিছে, দেখিছেনে? এই আহঁত গছজোপাতে সকলোৱে ৰঙা ফিটা বান্ধে, তেওঁলোকৰ মনৰ আশা পূৰণ হ'বৰ বাবে ইয়াতে ৰঙা ফিটা বান্ধি থৈ যায়। যেতিয়া আশা পূৰণ হয় তেতিয়া খুলি থৈ যায়হি। আৰু যি আশা ভক্তজনে কৰে সেই আশা যদি পূৰণ হয়, আৰু মোৰ লোকবিশ্বাস সকলোৰে মনৰ আশা ইয়াত পূৰণ হয়, যিহেতু মা দুৰ্গা মা মন্দিৰত যি বিচাৰে আপোনালোকে তাকে পায়, যদি শুদ্ধ মনেৰে আপোনালোকে বিচাৰে। আৰু আমি মন্দিৰৰ ইয়াৰ মেইন গেটৰ ওচৰত, মেইন দুৱাৰৰ ওচৰত প্ৰৱেশ কৰিলোঁ, তাতে ইয়াৰ লাইন মাৰি ৰখি আছোঁ। অৱশ্যে মেইন দুৱাৰত আমাক মা দুৰ্গা মা মন্দিৰৰ ওচৰত প্ৰৱেশ কৰোঁতে তাত ভিডিঅ' ক্লিপ কৰিবলৈ নিদিয়ে, সেইবাবে কৰা নহ'ল। আৰু মেইন মন্দিৰলৈ সোমাবলৈও নিদিয়ে, আগতে দিছিলে কিন্তু এতিয়া সোমাবলৈ তাত নিদিয়ে, সেইবাবে ভিডিঅ' ক্লিপ কৰা নহ'ল। আৰু দেওপানী মন্দিৰৰ প্ৰসাদটো মেইন, প্ৰসাদ খাই বহুত ভাল লাগে, আমি মন্দিৰতে প্ৰসাদ খাই ল'লোঁ। আৰু এইফালে তেতিয়া মানুহ আহি আছে, আৰু এই গছজোপা দেখিছে চব ৰঙা ফিটাই গোটেই ভৰপূৰ হৈ আছে, ইয়াতে সকলোৱে ৰঙা ফিটা বান্ধে। আৰু ল'ৰাই দান পাত্ৰত পইচা কেইটকামান ভৰাই পেলাই সি চাকি বন্তি জ্বলাওঁতে অৱশ্যে ভৰাইছিলে, কিন্তু আহোঁতে অলপ
ভৰাই থৈ যায় বোলে ল'ৰাই, সেইবাবে দেউতাকক পৰা লৈ লৈছে। আৰু থাকিলোঁ বাৰু, যথেষ্ট দেৰি থাকিলোঁ। মন্দিৰত থাকিলে ঘৰলৈ যাবলৈ মন নাযায়, ইমান ধুনীয়া পৰিৱেশ আৰু মন্দিৰ ভাগ যিহেতু ইমানেই ভাল, বহুত ভাল লাগে থাকি। অৱশ্যে আৰু বেলেগ আপোনালোকক এইফালে দেখাব নোৱাৰিলোঁ। ইয়াতো প্ৰাকৃতিক পৰিৱেশ খুবেই সুন্দৰ। যি ঠাই মই দেখুৱাই আছোঁ তাত ধুনীয়া এটা ফিচাৰী আছে, তাতে মাছ কাছ সকলোবোৰে আছে আৰু প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ। দেখাব নোৱাৰিলোঁ যিহেতু তাত পানী হৈ আছে, গোটেই বোকা হৈ গ'ল। আৰু ৰাস্তাত আহি থাকোঁতে মানে মেইন গেটৰ সন্মুখতে আইগৰাকীক পালোঁ আমি। ল'ৰাই তেওঁক পৰা আশীৰ্বাদ ল'লে, সেৱা জনালে, তেওঁ কিবা এটা দি আৰু ইয়াত চব বৰষুণত তিতি বুৰি মই গোটেই জুৰুলি জুপুৰি হৈ গ'ল। আৰু আমাৰ যে ভণ্টি, মাহী ছোৱালী ভণ্টিৰ দোকান আছে বুলি কৈছিলোঁ, ভণ্টিৰ দোকান এইখনেই। আপোনালোক আহিলে ভণ্টিৰ দোকানত সোমাব দেই, তাইৰ ব্যৱহাৰ পাতি খুবেই ভাল। আৰু তাই চাহ খাবলৈ দিলে, আৰু চাহ খাওঁতে মোক ভিডিঅ' কৰা দেখি কিমান যে গালি দিছে আপোনালোকে শুনিবচোন বাৰু। তাই মোক যিহে গালি দিছে, আৰু তাক দেখুৱাবলৈ মানা কৰিছিলে মোক, কিন্তু মই দোকানখন দেখুৱাই দিলোঁ। আৰু এয়া চাহ নিছে তাই। আৰু তাইক নেদেখুৱালোঁ যিহেতু দেখুৱাবলৈ মানা কৰিলে। এয়া চাহ খাই কৰি অলপ দেৰি থাকি কৰি আমি ঘৰমুৱা হ'লোঁ। আৰু ল'ৰাই এইটো চাওক কি বস্তু আনিছে। এই অনলাইনতে অৰ্ডাৰ দিম কৈছিলে, কিন্তু মন্দিৰতে দোকানত পাই গ'ল কাৰণে লৈ ল'লে। বৰ ভাল পাইছে সি, তাক কি ফূৰ্তি এইটো দেখি। সৰু ল'ৰাৰ দৰে এতিয়া ইয়াৰ লগতে খেলি থাকিব, কেকটাছটোৰ লগতে। আৰু মই ছিট বেল্ট যিহেতু মৰা নাছিল, পাহৰিয়ে গৈছিলোঁ, সেইবাবে ছিট বেল্টডাল মাৰি ল'লোঁ মই প্ৰথমে।